তেখেতৰ সৈতে তেখেত যেতিয়ালৈকে ইয়াৰ বিষয় বাবদ আছিলে পৰৱৰ্তী সময়ত দুই এটা অনুষ্ঠানত তেখেতে আহিছে এই বৰ্তমান চৰকাৰ দিনতো তেতিয়া লগ পাইছোঁ। আমাৰ সম্পৰ্কটো এটা পাৰিবাৰিক সম্পৰ্ক যোৰহাটৰ দিনৰে পৰা, কাৰণ মই যোৰহাটৰ ল'ৰা আৰু তেখেতো যোৰহাটৰ। সেই সময়ত পাৰিবাৰিক সম্পৰ্ক আছিলে, কিন্তু তেখেত ৰাজনীতিলৈও অহা নাছিলে। আমি যেতিয়া জানো তেখেতক মই দিল্লীত থকা সময়ছোৱাত ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ত তেখেতে কেইবাবাৰো পাইছোঁ আৰু পৰৱৰ্তী সময়ত অসমৰ মুখ্যমন্ত্ৰীৰ দায়িত্বভাৰ গ্ৰহণ কৰাৰ পিছতো সামাজিক সমস্যা সাংস্কৃতিক সমস্যা লৈ কেইবাবাৰো তেখেতৰ লগত আমাৰ ভাৱৰ আদান প্ৰদান হৈছে আৰু তেখেত যৎপৰোনাস্তি এই সমস্যা সমাধানত সঁহাৰি দিছিলে আৰু যিমান পাৰে চেষ্টা কৰিছিলে। কিছু কাম হ'ল, কিছু কাম নহ'ল, কিন্তু তেখেত আমাৰ কাৰণে আদৰণীয়। এইকাৰণে তেখেতৰ যিটো শান্ত সমাহিত যিটো চিম্প্লিচিটি, সকলোৰে লগত মিলিব পৰা, সকলোৱে বুকুত আঁকোৱালি ল'ব পৰা, সেই গুণটো তেখেতৰ বৰ এটা বিৰল গুণ। আজি তেখেতৰ অৱৰ্তমানত অসমত এটা ডাঙৰ ৰাজনীতিৰ ক্ষেত্ৰত ডাঙৰ এটা শূন্যতা হয়তো হ'ল আৰু সেইটো অপূৰণীয়। যিকোনো মানুহৰ বিশেষ ব্যক্তিৰ মৃত্যু সদায় এটা অপূৰণীয় ক্ষতি। গতিকে আজি তৰুণ গগৈ ডাঙৰীয়াৰ মৃত্যু আমাৰ অসমবাসীৰ কাৰণে বিশেষকৈ ৰাজনীতিৰ ক্ষেত্ৰত এটা ডাঙৰ ডাঙৰ শূন্যতা হৈ গ'ল কংগ্ৰেছৰ কাৰণে। তথাপিও মানুহ আহিব যাব, তেখেতৰ এই বিচক্ষণতাৰ বাবে তেখেতক আমি সদায় সোঁৱৰিম আৰু তেখেতৰ সৰল ভাৱমূৰ্তিৰ কাৰণে সদায় তেখেতক মনত ৰাখিম। আজি তেখেতৰ আত্মাৰ সদগতি কামনা কৰিছোঁ।